অসমৰ মানুহ কিন্তু পেট্ৰল ঠাণ্ডা কৰি থলে ফ্ৰিজত থলেও আমি গোট নামাৰোঁ, কিন্তু যেতিয়া আমাক মেচ মাৰি দিয়া হয় বৰ বেয়াকৈ জ্বলোঁ। আমাৰ চালক বা আমাৰ পৰ্যটক যদি এডাল নোমো হিলি যায় তেতিয়াহ'লে দিগদাৰ আছে, কিন্তু আমাক বুজি পাওঁ, কিন্তু পিঠি পাতা নহ'ব। আৰু জঁপিয়াই জঁপিয়াই যেনেদৰে হেডগ্লাছ ভগা হৈছিল এনেকুৱা লাগিছিল যেন তেখেতলোকে পৈশাচিক আনন্দ লৈছে। আজি যদি আমাৰ চৰকাৰ প্ৰশাসনৰ বেয়া লগা নাই সেইটোৱে আমাৰ বাবে লাজৰ বিষয়। সংবিধানখন অকল অসমীয়াই ফ'ল' কৰিম নে, অকল অসমীয়াই মানিম নে, আৰু বেলেগে মানিব নালাগে? প্ৰতিটো সময়ত আমাৰ মাৰ খোৱা নহ'ব, এইটো স্পষ্ট কৰি দিছোঁ কথাটো। আৰু যিসমূহ গাড়ী আহি আছে এতিয়া গাড়ীখিনি গুৱাহাটীলৈ যাওক, কোনো কথা নাই। যেতিয়া আমি দুয়োটা ৰাস্তা বন্ধ কৰিম তেতিয়া কি হ'ব? মেঘালয়ৰ অৰ্থনীতিৰ ৰাজহাড়ডাল যদি আমি 6 ঘণ্টা ব্লক কৰোঁ 6 ঘণ্টাৰ কাৰণে ভাগিব, যদি 8 ঘণ্টা ব্লক কৰোঁ 8 ঘণ্টাৰ কাৰণে ভাগিব। তেওঁলোকৰ উচ্চ আৰক্ষী বিষয়া আহক আৰু আমাৰ কামৰূপৰো আহক, আহি অন দ্য স্পট ইয়াতে আলোচনা কৰক, ইয়াৰ পৰা মেমৰেণ্ডম লৈ যাওক, আমাৰ কথা শুনক, আমাক বুজি পাওক, কিন্তু পিঠি পাতা নহ'ব। আপোনালোকে চাওক, প্ৰতিটো সময়ত অসমৰ মানুহেই পিঠি পাতি আছে। বাৰবাৰ কৈ আছোঁ, বাৰম্বাৰ কৈ আছোঁ। আৰু এইখন অকল কেব চালকৰ আচলতে সংগ্ৰাম নহয়। আপোনালোকে লক্ষ্য কৰিব যে তেওঁলোকে অকল যে বাণিজ্যিক বাহনৰ ক্ষেত্ৰতে সীমাবদ্ধ আছে তেনেকুৱা নহয়। তেওঁলোকে পোনপ্ৰথম বাৰৰ বাবে আক্ৰমণ কৰিছিল এখন ব্যক্তিগত বাহন, আৰু জঁপিয়াই জঁপিয়াই যেনেদৰে হেডগ্লাছ ভগা হৈছিল এনেকুৱা লাগিছিল যেন তেখেতলোকে পৈশাচিক আনন্দ লৈছে গ্লাছখন ভাগি। সৰু সৰু পোৱালি আছিল, তেওঁলোকে সিহঁতকো এৰি নিদিলে। তো এনেধৰণৰ এই দুৰ্ধৰ্ষ কাম কৰিছে, এনেধৰণৰ নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ পাছতো আজি অসমীয়াৰ যদি তেজ গৰম হোৱা নাই, আজি যদি আমাৰ চৰকাৰ প্ৰশাসনৰ বেয়া লগা নাই, সেইটোৱে আমাৰ বাবে লাজৰ বিষয়। গণতন্ত্ৰ বুলি ক'লে অকল কনষ্টিটিউশ্যন সংবিধানখন অকল অসমীয়াই ফ'ল' কৰিম নে, অকল অসমীয়াই মানিম নে, আৰু বেলেগে মানিব নালাগে? বাকী 7 ভনীৰ মেঘালয় হওক, অৰুণাচল হওক, নাগালেণ্ড হওক, এওঁলোকে কি মানিব নালাগে? মই কৰজোৰে আহ্বান কৰিম গোটেই অসমৰ ৰাইজক, এই গোটেই কথাখিনিৰ ওপৰত চৰকাৰক জবাবদিহি কৰক। আচলতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কিবা গোপন মিটিৰিয়েলিৰ কাৰণে আমি বলিৰ প্ৰথা সাজি আছোঁ, আমি সাধাৰণ জনতাখিনি আমি বলিৰ প্ৰথা সাজি আছোঁ। যোৱাকালিৰ পৰা এইষাৰ কথা কৈয়ে আছোঁ যে তাত থকা পৰ্যটক অসমৰ, স্পেচিয়েলি অসমৰ পৰ্যটক, তাত থকা অসমৰ চালক সু ব্যৱস্থা কৰি তেওঁলোকক ফাণ্ডামেণ্টেল ৰাইটছ ভংগ নকৰাকৈ কৰ্ণাট চাংমাৰ ৰখাৰ দায়িত্ব। যদি তেখেত আমাৰ চালক বা আমাৰ পৰ্যটক যদি এডাল নোমো হিলি যায় তেতিয়াহ'লে দিগদাৰ আছে, কিন্তু ইয়াত দিগদাৰ আছে। আমি পেট্ৰল কৈয়ে দিছোঁ, আমি অসমৰ মানুহ কিন্তু পেট্ৰল ঠাণ্ডা কৰি থলে ফ্ৰিজত থলেও আমি গোট নামাৰোঁ, কিন্তু যেতিয়া আমাক মেচ মাৰি দিয়া হয় বৰ বেয়াকৈ জ্বলোঁ, আৰু জ্বলা উদাহৰণ আছে আমাৰ। কিছু সময় পাছতেই আমি ঘাইপথ দুটাই অৱৰোধ কৰিম, 27 নং আৰু 6 নং দুইটা এই দুটা অৱৰোধ কৰিম। GS ৰোড মেঘালয় যোৱা আৰু অহা এই দুটা ৰাস্তা অৱৰোধ কৰা হ'ব। তাৰপিছত আচল কথাটো হ'ল অৰ্থনীতিৰ হাৰডাল ভাঙি দিম। তেওঁলোকৰ এটা ৰাজনীতি আছিল, ৰাজনীতিটো কেনেধৰণৰ আছিল যে KSUৱে জানে যে মেঘালয় চৰকাৰখনক যদি দুৰ্বল কৰিব লাগে তেতিয়াহ'লে অসমৰ গাড়ীক টাৰ্গেট কৰি ল'ব লাগে, অসমৰ গাড়ীক লক্ষ্য কৰি ল'ব লাগে। কিয়নো অসমৰ গাড়ীক লক্ষ্য কৰিলে অসমৰ সংগঠনে মেঘালয়ৰ গাড়ীখিনি বন্ধ কৰিব, আৰু বন্ধ কৰিলে চৰকাৰ বিমূৰত পৰিব, যাৰ কাৰণে আলোচনাত বহিবলৈ মিলিত হ'ল একেদিনাই। আমি বন্ধ কৰিলোঁ, তাত মিলিত হ'ল। এতিয়া চাওক দেই, সিহঁতে যদি ৰাজনীতি কৰি আমাক বলিৰ প্ৰথা সাজিছে, সিহঁতৰ অৰ্থনীতিৰ আজাৰ ভাঙোতে আমি আৰু এতিয়া চিন্তা কৰি লাভ নাই। সাংবিধানিক ধৰণৰ চিন্তা বা সংবিধানৰ দোহাই দি আমি এৰি দিলে নহ'ব কথাখিনি।